অসম চৰকাৰৰ এটা নিৰ্দেশনাই বৰ্তমান জনসাধাৰণক বিপাঙত পেলাইছে। ইতিমধ্যে যিটো ফুড এণ্ড চিভিল ছাপ্লাই অসামৰিক যোগান বিভাগৰ পৰা প্ৰত্যেক সমবায় সমিতিসমূহৰ জৰিয়তে নতুনকৈ যিবিলাক পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কাৰ্ড বিতৰণ কৰা হৈছিল, ইতিমধ্যে যিসকলে আবেদন কৰিছে সেই আবেদনকাৰীসকলৰ ভিতৰত কালি এটা নিৰ্দেশনা আহিছে ৰাজ্য চৰকাৰৰ পৰা যে আবেদনকাৰী পৰিয়ালবিলাকত যদি 5জন সদস্যতকৈ কম থাকে তেনেহ'লে তেওঁলোকক কাৰ্ড দিয়া নহ'ব। অৰ্থাৎ প্ৰতিটো পৰিয়ালত নিম্নতম 5জন সদস্য থাকিলেহে তেওঁলোকক NFSM কাৰ্ড দিয়া হ'ব। এতিয়া ৰাইজে এটা প্ৰশ্ন উত্থাপন কৰিছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে বাৰে বাৰে কৈ আছে যে 2টাতকৈ অধিক সন্তান জন্ম দিব নালাগে, গতিকে সন্তান যদি 2জন হয় পিতৃ মাতৃক লৈ এটা পৰিয়ালত সৰ্বোচ্চ 4জন হ'ব পাৰে। গতিকে এতিয়া ৰাজ্য চৰকাৰে যে বাধ্যতামূলক কৰিছে যে 5জন সদস্য নহ'লে তেওঁলোকক NFSM কাৰ্ড দিয়া নহ'ব, তেনেহ'লে এতিয়া ৰাইজে কৈ আছে আমি ভুল কৰিলোঁ, আমি অন্তত 3জনকৈ আমাৰ সন্তান জন্ম দিলেহে আমাৰ পৰিয়ালত 5জন সদস্য হ'লেহেঁতেন। গতিকে এইটো অসম চৰকাৰে কি উৎসাহিত কৰিছে নেকি যে আপোনালোকে অধিক সন্তান জন্ম দিয়ক, কমপক্ষে 5জন সদস্য হ'লেহে NFSM কাৰ্ড পাব, আৰু 2জন সন্তান যিসকলৰ আছে তেওঁলোকে কাৰ্ড নাপাব। গতিকে এনেধৰণৰ এই যিটো নিৰ্দেশনা আহিছে এই নিৰ্দেশনাটোৱে ৰাইজক বিপাঙত পেলাইছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো স্পষ্ট কৰিবলৈ মই অনুৰোধ জনাইছো যে আপুনি স্পষ্ট কৰক কিয় আপোনালোকে নিম্নতম 5জন সদস্য নহ'লে NFSM কাৰ্ড দিয়া নহ'ব, এই নীতিটো কিয় কৰিলে? আপোনালোকে 2টাতকৈ অধিক সন্তান হোৱাটো বিচাৰিছে নেকি? মুখ্যমন্ত্ৰীৰ পৰা আমি এইটো স্পষ্টীকৰণ বিচাৰিছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।